ইমান ধুনীয়া ছোৱালীজনীৰ লগত এনে ঘটনা হ'ল। নিশা গৌৰী এপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ চলাৰ সন্দেহ ৰাইজৰ। 14 আগষ্টৰ নিশা অন্বেষা শইকীয়াৰ লগত কোনে কৰিলে নাৰকীয় কাণ্ড। মুখ ভৰি পিঠিত ৰহস্যজনক আঁচোৰ, গোপন অংগত আঘাতৰ চিন। বন্ধ ফ্লেটৰ কোঠাত 6 ঘণ্টা ধৰি অন্বেষাৰ সৈতে কি হৈছিল। ফ্লেটলৈ নিশা কোনে লৈ গৈছিল অন্বেষাক। যোৰহাটৰ গৌৰী এপাৰ্টমেণ্টত অন্বেষাৰ লগত হৈছিল কি। অন্বেষা শইকীয়াৰ প্ৰাণহানিয়ে কঁপাইছে যোৰহাট। দুপৰ নিশালৈকে ফ্লেটৰ এটা কোঠাত পাৰ্টি চলাৰ অভিযোগ। ৰৈয়া আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। নিশা কোনে লৈ গৈছিল অন্বেষাক। যুৱতীগৰাকীৰ প্ৰাণহানিক লৈ যোৰহাটত চাঞ্চল্য। যোৰহাটৰ এপাৰ্টমেণ্টত ড্ৰাগছ পাৰ্টি কৰিবলৈ অহা যুৱতীৰ ৰহস্যজনক মৃত্যু। 15 আগষ্টত উদ্ধাৰ হৈছিল অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ। ড্ৰাগছ আসক্ত বন্ধুৱে অন্বেষাক হত্যা কৰাৰ সন্দেহ। পাৰ্টিৰ পিছত 5জনকৈ ড্ৰাগছ আসক্ত যুৱকে 15 আগষ্টৰ পুৱা অন্বেষাক মুমূৰ্ষু অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। হস্পিটেলত মৃত্যু হয় 18 বছৰীয়া যুৱতীগৰাকীৰ। এখন অটোত অন্বেষাক মুমূৰ্ষু অৱস্থাত হস্পিটেললৈ লৈ গৈছিল আৰিয়ান আৰু তেওঁৰ বন্ধুৱে। 15 আগষ্টত যোৰহাটত কি হৈছিল। ড্ৰাগছ পাৰ্টি আৰু যুৱতীৰ ৰহস্যজনক মৃত্যু। যোৰহাটৰ যুৱতীৰ মৃত্যুৰ চাঞ্চল্যকৰ তথ্য। 14 আগষ্টত গৌৰী এপাৰ্টমেণ্টত চলিছিল ড্ৰাগছ পাৰ্টি। যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ শেহতীয়া তথ্য। যোৰহাটৰ গৌৰী এনক্লেভ ফ্লেটত নিশা পাৰ্টিৰ পিছৰ দৃষ্টি মোবাইল। মৃত অন্বেষা শইকীয়াক এখন অটোৰিক্সাত লৈ অহা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ। যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ নতুন পাক। শনিবাৰে নিশা যোৰহাটৰ এপাৰ্টমেণ্টৰ কোঠাত কি হৈছিল। দুই বন্ধুৱে মৃত অৱস্থাত চিকিৎসালয়ত থৈ কিয় পলায়ন কৰিছিল। মোৰ এপিডো লাগিছিলে 9:30 বজাত। 9:30 বজাত এপিডো লাগিলত মই এতিয়া চাইছোঁ তাৰ পিকআপ লোকেশ্যনটো এটা ভুল। তাৰপৰা মই পিকআপৰ মানে মোবাইলৰ হেৰিটো চাইছোঁ ক'ত কি আছে কি কথা। তো চাওঁতে তেতিয়া তেওঁলোকৰ পিকআপ লোকেশ্যনটো আছে চোলাদৰ ফালে আৰু সিহঁতি মানুহকেইটা আছে দহাবা চুকত। দহাবা চুকত আছে। তাৰপিছত আকৌ মোক ক'লোঁ মই তেতিয়া মই হেৰি কৰি পেলাই ফোন কৰিলোঁ ক'ত আছে কি কথা সুধিলোঁ। তেহেঁতি কৈছে দহাবা চুকত লাষ্টত ফ্লেটলৈ আহক দাদা এনেকৈ মুখ হ'ল কি হ'ল। তাৰপৰা মুখ হ'লে মেডিকেললৈ নিব লাগে। তাৰপৰা মেডিকেল নিবলৈ আপুনি জল্দি আহক। আপোনাৰ মই তেতিয়া পইচা কথা উলিয়াব খুজিলোঁ। তেতিয়া কৈছে পইচা কথা চিন্তা কৰিব নালাগে, আপুনি যি লাগে মই তাকে দিম, আপুনি আহক জল্দি আহক। তাৰপৰা মই গৈছোঁ। গৈ পেলাই মই তেতিয়াও মই হেৰি কৰিছোঁ তেহেঁতক আকৌ এবাৰ ফোন কৰিছোঁ দহাবা চুকলৈ সোমোৱা সেইখনত। তেতিয়া ফোন কৰিছোঁ দাদা আপোনাৰ পিকআপ লোকেশ্যনটো চাওঁ ভুলকৈ আছে, আপুনি আছে এইটো চোলাদৰ ফালে, আপুনি আছে এই দহাবা চুকৰ ফালে ক'লে ফোন কৰি মাতিলে। বোলে এই দহাবা চুকৰ লাষ্টৰ ফ্লেটলৈ আহক। মই তেতিয়া লাষ্টৰ ফ্লেটটো একদম টাৰ্ণিংটোৰ ওচৰতে তিনিআলিৰ ওচৰতে এইপিনে ষ্টেচন যাব পাৰি যে সেইখনতে ৰখি আছোঁ। ৰখি থাকোঁতে তেতিয়া মই ফোন কৰিছোঁ 3-4 মিনিটমান হৈছে আৰু আহিছে মানে আহিছোঁ গৈ আছে বুলি ক'লে। তাৰপৰা মই গৈছোঁ তেহেঁতি আছে এই শিৱ মন্দিৰটো ওচৰৰ এই টাৰ্ণিংটোৰ ওচৰতে ৰখি আছে। মানে টাৰ্ণিং নহয় আৰু এই শিৱ মন্দিৰটো অকণমান আগলৈ ৰখি আছে ফ্লেটটোৰ ওচৰত। তেতিয়া ৰখি থাকিম আৰু মই তেতিয়া সেই তিনিআলিটোৰ পৰা আহিছোঁ। তেতিয়া মই ল'ৰাকেইটা দেখি পেলাই মই বোলো এইকেইটাই হ'ব চাগে দেই এইবিলাক বুক কৈছে। মই আকৌ আহিছোঁ। আহি পেলাই তেওঁলোক হেৰি কৰিছোঁ। তাৰপৰা ল'ৰাটোক এই বগা টি চাৰ্ট পিন্ধি আছে বগা ক্ষীণকৈ ল'ৰাটো বগাকৈ। তাৰপৰা তেহেঁতি কৈছে ৰেপিডো বুক কৈছে। মই বোলো আহক তাৰপৰা ভিতৰলৈ সোমাই আহক, আপুনি আহিব নোৱাৰে। তাৰপৰা ভিতৰত গৈ লগাইছোঁগৈ বিল্ডিংটো এনেকুৱা ছাইডত গাড়ীখন লগাই পেলাই মই বহিছোঁ বুলি আপুনি লহকৈ যাওক। তাৰপৰা আনিবলৈ গ'ল। আনিবলৈ গৈ পেলাই আহোঁতে মানে তাত গৈ পেলাই আকৌ আহিলে। আহি পেলাই মোক মাতিলে বোলে দাদা আহক আপুনি অকণ ধৰি দিব লাগিব। মই বোলো ঠিক আছে হ'ব ৰ'ব। মই গৈছোঁ। গৈ পেলাই দেখিছোঁ ছোৱালীজনী এনেকৈ ওপৰলৈ মুখে শুই আছে। ওপৰলৈ মুখে শুই আছে। তাৰপিছত ল'ৰাটোৱে আৰু ডিঙিটোৰ ফালে এনেকৈ ধৰিব খোজোঁতে তাৰপৰা মই এনেকৈ মূৰটো দাং খাই গৈছে তেতিয়া নাকেদি মানে ফেনটো ওলাই গৈছে। এয়া মোক কৈছে মই তেতিয়া মই গুচি আহিব কৈছিলোঁ। তেতিয়া গুচি আহিব খোজোঁতে তেহেঁতি মানে কৈছে দাদা বচক ছোৱালীজনী বচক মেডিকেললৈ লৈ ব'লক জল্দি কেলৈ কৈছে। তাৰপৰা ময়ো বেয়া লাগি পেলাই মই হেৰি কৰিলোঁ। বোলো ধৰি পেলাই তললৈ আনি পেলাই মই বোলো ভিডিঅ' এটা কৰিলোঁ। তেহেঁতি ভিডিঅ' কৰিবলৈ নিদিয়ে। ওপৰত মই কৰিব খুজিছিলোঁ নিদিলে। তাৰপৰা তলতে মই বোলো নহ'ব চক নহ'লে মই যাওঁগৈ নহ'লে মই ভিডিঅ' এটা কৰোঁ কেলৈ কৈছে। তাৰপৰা ভিডিঅ'টো কৰি পেলাই অকণমানকৈহে কৰিলোঁ পালোঁ। ছোৱালীজনী আঁতৰি দিছে। ভিডিঅ'টো কৰিলোঁ কৰি পেলাই আৰু এপেড উঠাই পেলাই আনিলোঁ। তাৰপৰা তেতিয়া দাচিংগুৰিৰ ওচৰতে মই তেতিয়া মই কৈছোঁ আপুনি থানাত কথাটো কৰি লওক। বোলে নালাগে থানালৈ এতিয়া যাব নালাগে তেতিয়া মেডিকেললৈ ব'লক। আৰু মেডিকেলত গৈ পেলাই ৰখিলে। তাৰপৰা তাত নমালোঁ। তাৰপৰা পইচা দিলেও তেহেঁতৰতো পইচা নাই ন। অকণমান ৰখালে এই থানাখনৰ পৰা অকণমান আগলৈ ৰখাই পেলাই তেহেঁতি হেৰি কৰিলে। তাৰপৰা পইচা ফোন কৰি আছে ল'ৰাটো অকণমান আগবাঢ়ি গুচি গ'ল। তেতিয়া মই কৈছোঁ আহক দাদা আহক মোৰ ভাড়া আছে। তেতিয়া মই তেনেকৈ কৈছোঁ। তাৰপৰা পইচাটো দিলে দি পেলাই ছোৱালীজনী আহিলে তোমাৰ ল'ৰালৈকে বেলেগ ছোৱালী এজনী আহিছে। ছোৱালীজনীৰ পৰা লৈ পেলাই দিছে বোলে। তাৰপৰা মোৰ ল'লোঁ লৈ পেলাই তাত নমাওঁতে মই ভিডিঅ' কৰি লৈছোঁ তাত। মুঠতে ফ্লাইটটোত যেতিয়া আপুনি গাড়ী লগাইছিলে
এগৰাকী মাটিত পৰি আছে। অঁ এগৰাকী মাটিত নহয় মানে চোফাখনত পৰি আছে। কেইজন আছিল? ল'ৰাটো আৰু ছোৱালীজনী আৰু সেই ছোৱালীজনী পৰি আছে। ল'ৰা এটা আৰু ছোৱালী এজনী। ছোৱালীজনী আৰু যেতিয়া মেডিকেলত পইচা দিছিলে এই মেডিকেলতহে মই ছোৱালী দেখিছোঁ। আৰু এজনী বেলেগ ছোৱালী আছে নেকি? নাই বেলেগ নাই, সেইজনী ছোৱালী দেখিছোঁ মেডিকেলৰ পৰা এইফালৰ পৰা গেটৰ ফালৰ পৰা আহিছে। আমি তেতিয়া সেইখনত ৰখিছোঁ, তেনেহ'লে মানে পইচাকৈ নাই যে তেতিয়া ফোন কৰিছোঁ। এখনত ল'ৰাটোৱে লৈ আহিছে, ছোৱালীজনী বেলেগকৈ আহিছিলে। ছোৱালীজনী বেলেগকৈ আহিছে, ল'ৰাটো আৰু ছোৱালীজনী আহিছিলে। আপুনি দেখি পেলাই যেতিয়া ফেনাইছিলে নাকে, কি সন্দেহটো? মোৰ সন্দেহটো এইটো হৈছে মই পইজন চইজন খালে চাগে, মই সেইকাৰণে গুচি আহিব খুজিছিলোঁ। মই চাগে সেইটো মোৰ অনুভৱটো কৰি পেলাই মই গুচি আহিবলৈ বেয়া লাগিলে। মই বোলো বছৰে কথা ছোৱালীজনীক লৈ যোৱা তাৰপৰা ধৰি মেলি লৈ আহিলোঁ। আপুনি যেতিয়া পিছত গম পাইছে যে সেই ছোৱালীজনীৰ মানে মৃত্যু হৈছে, কেনেকুৱা আপোনাৰ? তেতিয়া মানে মই বোলো ডিঙিটোলৈ পলালে বুলি যেতিয়া কৈছে, মই বোলো কেলৈ থানালৈ ভৰাই নিদিলোঁ, কেলৈ থানালৈ ভৰাই নিদিলোঁ লাগিছে। আপুনি কৈছিলে নে থানালৈ? মই কৈছিলোঁ মই দাসিং ওচৰত মই থানালৈ আগলৈ জনাই লওক তেনেকৈ ক'লে বোলে মেডিকেললৈ বোলক মেডিকেল। মই চোৱা ভিডিঅ'টা কৰিলোঁ, মই আকৌ পিছত জেমেলা নকৰোঁ। তোমালোকে এপিডো লগাইছা, তোমালোকে মাতিলে মই এইটো পাছত তুমি চিন্তা কৰিছে এই ছবিখনলৈকে আছে কোনোবাইখনে এই কোনোবাইখন আছে নহয় মানে সেই যিহেতু ওলাইছে এই ছবিখন ওলাব এইটো ওলাইছে নে নহয় গাড়ীখন ওলাইছে নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।